অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পাইছে বা এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি জমা কৰিলে, এতিয়া সেইসকল লোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পাইছে, তেনেহ'লে আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি পাব নে নাপায়। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে, এইবাৰ অৰুণোদয় আঁচনিৰ ফৰ্মটো পোৱা নাই, এতিয়া সেইসকল লোকে অৰুণোদয় আঁচনি পাব নে নাপায়। মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন ফৰ্মটো পাইছে, আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিলে, তেনেহ'লে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা পাব নে নাপায়। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলা হয় বা হেণ্ডিকেপ মানুহ হয়, তেনেহ'লে কিন্তু আপোনালোকৰ ঘৰত আহি আপোনালোকক এইবাৰ অৰুণোদয় আঁচনি 3.0 নিউ এপ্লিকেশ্যন ফৰ্মটো দি যাব। যদি আপোনালোকে এতিয়াও ফৰ্মটো পোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে অৰুণোদয় আঁচনি 3.0 ফৰ্মটো লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পাই যাব, অথবা আপোনালোকে আপোনাৰ পঞ্চায়তত যাই খবৰ ল'ব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন ফৰ্ম জমা কৰিলে বা জমা কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিছে বা 3.0 এপ্লিকেশ্যন ফৰ্মটো পালে, এতিয়া সেইসকল লোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, বিধৱা মহিলা অথবা হেণ্ডিকেপ মানুহ হয়, যদি আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টটো DBT লিংক থাকিব লাগিব। ইয়াৰ চাব দিয়া আছে DBT স্কিম, মানে যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, যিবিলাক বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই বা অৰুণোদয় আঁচনি লাভ কৰিলে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব, কিন্তু একাউণ্টটো DBT লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক হৈ আছে নে নাই। যদি আপোনাৰ একাউণ্টটো DBT লিংক হৈ আছে, তেনেহ'লে আপোনালোকে এইবাৰ অহা মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এইবাৰ 3.0 ফৰ্মটো জমা কৰিছে, তেনেহ'লে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে, সেইসকলে কিন্তু এই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব, যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়।